অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰত অৱস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় উদ্ভিদ জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠানৰ সৌজন্যত মঙলবাৰে কৃষি সঁজুলি বিতৰণ আৰু ব্যৱহাৰিক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰা হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাওধানৰ কৃষি কাৰ্যৰ লগত জড়িত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত তথা দ্বৈত শস্য প্ৰাবল্যৰ প্ৰসাৰত জড়িত প্ৰগতিশীল প্ৰায় 25 জন কৃষকক বিভিন্ন কৃষি সঁজুলি যেনে ড্ৰাম সিডাৰ, পাৱাৰ স্প্ৰেয়াৰ, চকাযুক্ত ঠেলা, ডিজিটেল আৰ্দ্ৰতা মিটাৰ আদি প্ৰদান কৰা হয়। ড্ৰাম সিডাৰৰ সহায়ত কৃষকে কঠীয়াতলিৰ ব্যৱস্থা নকৰাকৈ গজালি ওলোৱা আহু আৰু শালি ধানৰ বীজ পোনপটীয়াকৈ মূল পথাৰত এক নিৰ্দিষ্ট ব্যৱধানত সিঁচিব পাৰিব। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে চলিত বছৰত অসমৰ 1000 হেক্টৰ কৃষিভূমিত দ্বৈত শস্য প্ৰাবল্য বা ডাবল ক্ৰপিং আঁচনি হাতত লৈছে আৰু এই আঁচনিৰে অধীনত মাণ্ডলিক গৱেষণা কেন্দ্ৰ উত্তৰ লখিমপুৰ জিলাখনৰ উত্তৰ লখিমপুৰ, নাওবৈচা, কৰোণাবাৰী আৰু বগীনদী উন্নয়ন খণ্ডৰ মুঠ 30 হেক্টৰ কৃষিভূমিত ডাবল ক্ৰপিঙৰ কাৰ্যসূচী ৰূপায়িত কৰিবলৈ আগবাঢ়িছে। কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়া বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উপস্থিত সকলোকে কৃষি যান্ত্ৰিকৰণত গুৰুত্ব দি শস্য প্ৰাবল্য অন্ততঃ দুগুণলৈ বৃদ্ধি কৰিবলৈ আহ্বান জনায়। বিজ্ঞানী ডক্টৰ নৃপেন কুমাৰ গগৈয়ে আঁঠুৰা অনুষ্ঠানত উপস্থিত থাকে বিজ্ঞানী ডক্টৰ ইয়াতেৰ দাস, বিভা ওজা, বিথিকা ফুকন, ক্ষেত্ৰ সমন্বয়ক মানসজ্যোতি দাস, সহযোগী চম্পক শইকীয়া তথা গৱেষণা কেন্দ্ৰৰ অন্যান্য কৰ্মচাৰীবৃন্দ। কৃষি বিশ্ববিদ্যালয়ৰ লখিমপুৰত অৱস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ কাৰণে এটা বৰ ভাল লগা দিন। আজিৰ দিনটোত আমি ভাৰত চৰকাৰৰ জীৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ দিল্লীত থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা কেন্দ্ৰৰ সহযোগত লখিমপুৰ ধেমাজিৰ 25 গৰাকী কৃষকক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু এই দুখন জিলাত কৃষি যান্ত্ৰিকীকৰণৰ প্ৰসাৰতাৰ বাবে আমি কৃষকসকলৰ মাজত ডিজিটেল মইচাৰ মিটাৰ, তাৰ লগত ড্ৰাম সিডাৰ যাতে পোনপটীয়াকৈ আমি ধান সিঁচিব পাৰোঁ, লগতে কেইবাখনো ধানৰ বীজ, অন্যান্য সামগ্ৰী কঢ়িয়াবৰ পৰা বাহন, লগতে ডিজিটেল স্প্ৰে মেচিন কৃষকৰ মাজত আজি আমি বিতৰণ কৰোঁ। ইয়াৰ উদ্দেশ্য এটাই যাতে বৰ্তমান সময়ত যি আমাৰ শ্ৰমিকৰ অভাৱ আৰু কৃষিৰ ক্ষেত্ৰত আমাৰ প্ৰতি বিঘা মাটিত যি ধৰণে খৰচ বাঢ়িবলৈ লৈছে তাৰ বিকল্প হিচাপে কৃষকসকলক এই যন্ত্ৰৰ প্ৰতি আকৰ্ষিত কৰা আৰু নতুন নতুন যিবোৰ সঁজুলি আৱিষ্কাৰ হৈছে, আৱিষ্কাৰ হোৱা সঁজুলিসমূহ কৃষকৰ পথাৰলৈ লৈ যোৱা। লগতে আজি আমি সৰিয়হৰ এটা তেল নিষ্কাশন যন্ত্ৰৰো আনুষ্ঠানিকভাৱে কৃষকসকলক ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শনমূলক এক প্ৰক্ৰিয়া আজি আৰম্ভ কৰিবলৈ লৈছোঁ, দেখুৱাবলৈ লৈছোঁ। আৰু ড্ৰোনৰ সহায়ত কেনেকৈ আমি খেতি পথাৰত বিভিন্ন ধৰণৰ নেনো ইউৰিয়া ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়েও আজি আমি ব্যৱহাৰিক প্ৰশিক্ষণৰ ইয়াতে আয়োজন কৰিছোঁ। দুয়োখন জিলাৰ যথেষ্ট সংখ্যক কৃষক আজি আমাৰ মাজত উপস্থিত হৈছে আৰু আমি আপোনালোকৰ জৰিয়তেও অসমৰ সকলো কৃষকক, সকলো ৰাইজক আমাৰ লখিমপুৰৰ এই মাণ্ডলিক গৱেষণা কেন্দ্ৰলৈ আহি কৃষিৰ নতুন প্ৰযুক্তিৰ যি সা সুবিধা আছে, জ্ঞান আছে ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।